বৰপেটা জিলা সাংবাদিক সন্থাৰ উদ্যোগত চেঙাত অনুষ্ঠিত সাংবাদিক কৰ্মশালা সফল সামৰণি অসমৰ সাংবাদিকসকলৰ সুসংগঠিত অতি পুৰণি সংগঠন সদৌ অসম সাংবাদিক সন্থাৰ অধীনৰ বৰপেটা জিলা সাংবাদিক সন্থাৰ উদ্যোগত আৰু পূব বৰপেটা সাংবাদিক সন্থাৰ সহযোগত দেওবাৰে চেঙা উপস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ত এদিনীয়া বিশেষ সাংবাদিক কৰ্মশালা অনুষ্ঠিত হৈছে। কাৰ্যসূচী অনুসৰি পুৱা 10 বজাত সদৌ অসম সাংবাদিক সন্থাৰ পতাকা উত্তোলন কৰে পূব বৰপেটা সাংবাদিক সন্থাৰ সভাপতি তফিকুৰ ৰহমানে। ইয়াৰ পাছত এই পূব বৰপেটা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক প্ৰণয় বৈশ্যই শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰি দিনৰ 11 বজাত বৰপেটা জিলা সাংবাদিক সন্থাৰ সভাপতি আফতাব হুছেইনৰ সঞ্চালনত অনুষ্ঠিত হয় বিশেষ সাংবাদিক কৰ্মশালা। অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে মধ্য কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ গোপেশ কুমাৰ শৰ্মাই। কৰ্মশালাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক নকুল তালুকদাৰে। সাংবাদিক কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত মহাপৰিদৰ্শক ভায়লেট বৰুৱা আৰু চামতাস্থিত কামৰূপ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা সুবক্তা লেখক চিন্তাবিদ ডক্টৰ সঞ্জীৱ কুমাৰ গোস্বামীয়ে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম সাংবাদিক সন্থা চমুকৈ সভাপতি পংকজ কুমাৰ নাথ। উক্ত কৰ্মশালাখনত বৰপেটা জিলা উপৰি নলবাৰী কামৰূপ শোণিতপুৰ আদিকে ধৰি কেইবাখনো জিলাৰ শতাধিক সাংবাদিক উপস্থিত থাকে। কৰ্মশালাখনত অংশগ্ৰহণ কৰা সাংবাদিকসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। বৰপেটা চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট। সদৌ অসম সাংবাদিক সন্থাৰ এটা নিৰ্দেশনা আছিল আৰু সেই নিৰ্দেশনা অনুসৰি বৰপেটা জিলা সাংবাদিক সন্থাৰ উদ্যোগত পূব বৰপেটা সাংবাদিক সন্থাৰ সহযোগত এখন এদিনীয়া বিশেষ সাংবাদিক কৰ্মশালা অনুষ্ঠিত কৰা হৈছে আৰু এই সাংবাদিক কৰ্মশালাত অৱসৰী DIG ভায়লেট বৰুৱা আৰু অসমৰ এগৰাকী বিশিষ্ট চিন্তাশীল ব্যক্তি শিক্ষাবিদ অধ্যাপক ডক্টৰ সঞ্জীৱ গোস্বামী ডাঙৰীয়াই বহুকেইটা দিশ সামৰি এক ঘণ্টাকৈ এটা ভাষণ প্ৰদান কৰে আৰু সেই ভাষণৰ জৰিয়তে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু নলবাৰী জিলাৰ লগতে হাজোৰ পৰা অহা প্ৰায় 70 গৰাকী সাংবাদিকে যথেষ্ট উপকৃত হৈছে আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ কৰ্মশালা অসমৰ বিভিন্ন প্ৰান্তত হোৱা উচিত কাৰণ সাম্প্ৰতিক সময়ত অসমৰ সংবাদ মাধ্যম বা সাংবাদিকসকল এক কণ্টকময় পথেৰে যাত্ৰা কৰিবলগীয়া হৈছে আৰু ইতিমধ্যেই 33 গৰাকীকৈ সাংবাদিক শ্বহীদ হৈছে। গতিকে এই সময়ত বা যি ৰাজনৈতিক দল বা ৰাজনৈতিক নেতাৰ পৰা যিহেতু বিভিন্ন সময়ত সাংবাদিকসকল আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হয়, সমাজ বিৰোধী চক্ৰৰ পৰা সাংবাদিকসকল আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হয় বা আৰক্ষীৰ পৰা বহু সময়ত সাংবাদিকসকল বাধাগ্ৰস্ত হ'বলগীয়া হয়। গতিকে এই সময়ত আইনৰ গোটেই বিষয়টো বা সাংবাদিকৰ যিখিনি এথিক্স বা সাংবাদিকৰ যিখিনি নীতি নিয়ম আছে এই গোটেই কথাখিনি সমগ্ৰ অসমৰ প্ৰতিগৰাকী সাংবাদিকে জানি লোৱাটো দৰকাৰ আৰু সেইকাৰণে এনেকুৱা কৰ্মশালাৰ অত্যন্ত প্ৰয়োজন আৰু আজি সেই কৰ্মশালাত এই গোটেই কথাবিলাক বিশদভাৱে আলোচনা হৈছে। গতিকে বৰপেটা জিলা সাংবাদিক সন্থা সফল, পূব বৰপেটা সাংবাদিক সন্থা এই ক্ষেত্ৰত সফল হৈছে।